নমস্কাৰ 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 সকলোকে আমাৰ হাই সেকেন্ডাৰী দিয়া পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰী সকল এইবাৰ পিছে লাইভ ক্লাস লৈ আহা নাই আৰু কোনো ক্লাস লৈ আহা নাই আসলতে আজি মই এটা প্ৰশ্নহে লৈ আহিছো আসলতে তোমালোকে দেখিছাই যে ইম্পৰ্টেন্ট 1 মাৰ্ক কোৱেশ্চন জি কেটা কোৱেশ্চন তোমালোকে যদি পৰীক্ষালৈ পঢ়ি যোৱা গুটে কেটা প্ৰশ্ন নাহিলেও তাৰে আধা প্ৰশ্ন আহাৰ বহুত বেছি পসিবিলিটিজ আছে গটিকে আজি জলদি এই ক্লাসটো স্টাৰ্ট কৰো আৰু আজিৰ এই ক্লাস নহয় বাৰু এই সৰু ভিডিওটোত অকল প্ৰশ্ন কেটাহে দিম উত্তৰৰ উলোৱাৰ দায়িত্বটো কিন্তু তোমালোকৰ হয় গটিকে জলদি সেই কোৱেশ্চন কেটা চোৱা আৰু নিজৰ মাজত উত্তৰ দিয়াৰ চেষ্টা কৰিবা প্লাস যি সকলে বিচাৰা আমাৰ কমেন্ট বক্সটো তাৰ উত্তৰবোৰ লিখি পঠিয়াব পাৰা এতিয়া প্ৰথমটো হৈছে যে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি বহুত কেটা বৰগীত আছে তাৰে প্ৰধান বৈশিষ্ট্যটো কি অসমীয়া ভাষাত সুফিক সাধকসকলৰ ভাৱধাৰা প্ৰথম কোন গৰাকী কবিৰ কবিতাত প্ৰকাশ পায় নিয়ৰৰ মালা গাঠি লৈ সোণালী সাজেৰে কোন আহে বুলি কবিয়ে কৈছে কোৱেশ্চন কেটা চোৱাৰ আগতে কোৱেশ্চনটো পঢ়াৰ আগত কিন্তু তোমালোকৰ মাইন্ডত ক্লিক কৰিব লাগিব যে কোৱেশ্চনটো কোনটো পাঠৰ পৰা লোৱা হৈছে হয় আলুকলে উঠি আহি কোনে বালিমুৱা হৈ হাহে নেক্সট কোৱেশ্চনটো হৈছে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত কোনখন সংকলনৰ পৰা লোৱা হৈছে যে কাঠমিস্ত্ৰী কবিতাটো কবিৰ এখন কিতাপৰ পৰা লোৱা হৈছে এটা কোনখন কিতাপৰ পৰা লোৱা হৈছে এইটো কোৱেশ্চন সোধা হৈছে হয় মুখ তোৰ আগুন পংক্তিটিৰ অৰ্থ কি কিতাবা কি হয় পৰীক্ষাত এটা কবিতাৰ পংক্তি উঠাই দিয়ে কবিতাৰ লাইন এটা উঠাই দিয়ে সেই লাইনটোৰ অৰ্থ কি হেইটো সোধে তাৰ কাৰণে আমি কবিতাটোৰ মূল ভাৱটো জনাটো খুব বেছিয়ে জৰুৰী হয় এটা নেক্সট হৈছে উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা হয় যে উভতি নহা কবিতাটো পঢ়িলে আমাৰ কি লাগে তোমালোকে যদি আগৰ ক্লাস কৰিছা নিশ্চয় গম পাবা এইটো কোনটো শ্ৰেণীৰ কবিতা হয় নেক্সট হৈছে পূজাৰ 16 বিধ উপকৰণৰ যিকোনো 4 বিধ উপকৰণৰ নাম উল্লেখ কৰা যে পূজা এখন কৰিবলৈ টোটাল 16 বিধ উপকৰণ লাগে টোটাল 16 বিধ সা সৰঞ্জাম লাগে তাৰে 16টাৰ বিষয়ে সোধা নাই ইয়াতে 4টা মাত্ৰ 4টা উপকৰণৰ নাম সুধিছে নেক্সট কৰুণতম কবিতাটো কৰ পৰা লোৱা হৈছে এটা কৰুণতম কবিতাটো কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে নেক্সট প্ৰগতিশীল কবিসকলে প্ৰধানত কি বিষয় লৈ কবিতা ৰচে যে যি সকল প্ৰগতিশীল কবি হয় তেওঁলোকে কোন কেইটা টপিকত লৈ কবিতা ৰচে নেক্সট কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক নিজৰ অধিকাৰ কাঢ়ি লবলৈ কৈছে এটা কাঠমিস্ত্ৰীৰ কবিতাটোত কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোত তাতে অকল কাঠমিস্ত্ৰীৰ কথাই নাই তাতে কবিয়ে কাঠমিস্ত্ৰীৰ লগতে সমাজৰ আৰু কোনোবা লোককো নিজৰ অধিকাৰবোৰ কাঢ়ি লব দিছিল কোন সকলক লব দিছিল হেইটো প্ৰশ্ন সুধিছে উঠৰে উঠ বাপু গোপাল হে কবিতাটো কি ৰাগত বন্ধা যে এই বৰগীতটো কোনটো ৰাগত বন্ধা হয় হেইটো লাগে আমাৰ নেক্সট কালিৰাম মেধিয়ে বৰগীতক কি বুলি অভিহিত কৰিছিল যে প্ৰত্যেক গৰাকীয়ে ব্যক্তিয়ে কিছু সংখ্যক ব্যক্তিয়ে বা কিছু গৰাকী ব্যক্তিয়ে বৰগীতক কিছুমান নাম দিছে এতিয়া তাৰে ভিতৰত কালিৰাম মেধিয়ে বৰগীতক কি নাম দিছে হেইটো সুধিছে নেক্সট বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা হয় এতিয়া বিশ্ব খনিকৰ কবিতাটো তুই পঢ়িলো এটা কবিতাটো কোনটো টাইপৰ কবিতা হয় এতিয়া উভতি নহা কবিতাটি কৰ পৰা সংগ্ৰহ কৰা হৈছে এগেইন একে ধৰণৰ প্ৰশ্নই যে এইবাৰ উভতি নহা কবিতাটো কোনটো পাঠৰ পৰা লোৱা হৈছে এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা বৈশিষ্ট্যটো বহুত থাকিব পাৰে কেতিয়াবা 1 মাৰ্কত এটা বৈশিষ্ট্য লিখিব দিব এতিয়া সুধিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ বৈশিষ্ট্য কি এতিয়া নেক্সট নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি নিৰ্মল প্ৰভা বৰদলৈ লিখা ফাৰ্ষ্ট কবিতাৰ কিতাপখনৰ নাম সুধিছে নলিনীবালা দেৱীক কি কবি ৰূপে জনা যায় এতিয়া নলিনীবালা দেৱীক আন এটা নামেৰেও জনা যায় তেওঁক এক ধৰণৰ কবি বুলি আখ্যা দিয়া হৈছে এতিয়া তেওঁৰ নামটো কি হয় সুধিছে এতিয়া মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাক বুজাইছে এতিয়া মিলন কবিতাটিত আমি বহুত পাম যে তোমাৰ শব্দটো সুধিছে যে তোমাৰ বুলি কবিতাটিত কাক বুজাইছে একেবাৰে শেষৰটো প্ৰশ্ন কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে এতিয়া আমি কাঠমিস্ত্ৰী কবিতাটো পাইছো এতিয়া কাৰ বাবে কাম কৰে হেইটো সুধিছে যে প্ৰশ্নৰ কথাখিনি ইমানে আছিল এতিয়া তোমালোকৰ কাম হৈছে যে এই 20টা প্ৰশ্নৰ উত্তৰ কৰি উলোৱা আৰু এই 20টা প্ৰশ্ন পৰীক্ষাৰ বাবে খুব ভালকৈ প্ৰিপেয়াৰ কৰা ধন্যবাদ